নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাজত বিদ্ৰোহৰ জুয়ে দেখা দিছে। হয় বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো বিতংকৈ জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱা চিটুৰ অধীনত থকা অংগনবাড়ী কৰ্মী আৰু ৰাজ্যিক সন্থাৰ যেতিয়া আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে, সেই আন্দোলনত আমি অংশগ্ৰহণ কৰিছিলোঁ যদিও কিন্তু চিটুৰ সদস্য হিচাপে নহয়, অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপে। আৰু পিছত আমি গম পালোঁ যে চিটু যে ৰাজনৈতিক দল হয় নে নহয় সেইটো বিষয়ে আমি আমাৰ ইমান জ্ঞান নাছিলে। পিছত CM ছাৰে কোৱাৰ পিছত আমি গম পালোঁ যে চিটু ৰাজনৈতিক দল হয় বুলি। এতিয়া কথাটো হ'ল যে আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ আমাৰ চবৰে একেটাই দাবী, যিটো দাবী হ'ল মাননিৰ সলনি মজুৰি দিব লাগে। চিটুত যিখিনি আছে, চিটু এটা ৰাজনৈতিক দল, গতিকে তেওঁলোকক মই চাকৰিৰ পৰা হয়তো বৰখাস্ত কৰিব বুলি কৈছে। আৰু যিবিলাক চিটুৰ লগত কোনো ৰাজনৈতিক দলৰ লগত নাই, তেখেতসকলৰ লগত তেখেতে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম বুলি কৈছে। কিন্তু আমি চিটুৰ লগত নাই, আমি 2022 চনৰ পৰা আমি চিটুৰ লগত নাই। কিন্তু খালি আমি এতিয়া যি চচলত যিটো ধৰ্ণা দিছিলে, সেই ধৰ্ণাত আমি অকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপেহে তাত যোগদান দিছোঁ। চিটু হিচাপে নহয়, আমি চিটু হিচাপে নাই যোৱা বা সদৌ হিচাপেও আমি নাই যোৱা, অকল অংগনবাড়ী কৰ্মী সহায়িকা। মই CM ছাৰক আহ্বান কৰিছোঁ তেখেতে যাতে আমাক মাননিৰ সলনি মজুৰি দিয়ক। কিন্তু তেখেতে এটা কথা ক'লে 17 এপ্ৰিলত, তেখেতে ক'লে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে শিশুসকলক মাতৃসুলভ দৃষ্টিৰে চাব লাগে। আমি সদায় চাই আহিছোঁ, আজি 14 বছৰ কাম কৰিছোঁ, আমি সদায় মাতৃসুলভ দৃষ্টিৰে চাই আহিছোঁ আৰু জীয়াই থকালৈকে আমি মাতৃসুলভ দৃষ্টিৰে আমি চাম। মুখ্যমন্ত্ৰী মহোদয়ে আমাক যাতে মজুৰিৰ সলনি মাননিৰ সলনি মজুৰি দিয়ক। বৰ্তমান চিটুৱেশ্যনত এনেকুৱা হৈছে, মূল্যবৃদ্ধি অত্যাধিক হৈছে। আমি ডেইলি দৰমহা পাওঁ, এটা দিন হিচাপে হিচাপ কৰিলে আমি 216 টকা পাওঁ আৰু সহায়িকাসকলে 108 টকা পায়। 108 টকাত বা 216 টকাত জানো এটা ফেমিলি চলিব পাৰি? আমি সেই 216 টকাই দি আমি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় এখন সংসাৰ চলাবলৈ, এখন ঘৰ চলাবলৈ। আৰু এই তেখেতে যিটো যে আমাক ক'লে মাতৃসুলভ দৃষ্টিৰে চাব লাগে, আমি মাতৃসুলভ দৃষ্টিৰে চোৱাৰ আগতে আমি নিজে ঠিক হৈ থাকিব লাগিব। নিজে ঠিক হৈ থাকিলে, আমাৰ নিজৰ দেহা যদি ঠিক হৈ থাকে, নিজৰ ঘৰখন ঠিক হৈ থাকিলে, তেতিয়াহে আমি ৰাইজক সেৱা প্ৰদান কৰিব পাৰিম বা ৰাইজৰ কাৰণে ঘূৰিব পাৰিম। কিন্তু তেখেতে যদি আমাক উচিত মূল্যৰ বা মাননিয়ে নিদিয়ে, মজুৰিয়ে নিদিয়ে, তেতিয়া আমি কেনেকৈ চলিম? গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাজত বিদ্ৰোহৰ জুয়ে দেখা দিছে, যাৰ ফলস্বৰূপে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল দুই ভাগত বিভক্ত হ'বলৈ ধৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।